নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম কিছুমান লেভেল 3 আৰু লেভেল 4 ভেকেন্সি আহিছে আৰু এই ভেকেন্সিসমূহৰ বিষয়ে আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব। আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব যেতিয়া মই ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ আপলোড কৰিম আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব। এতিয়া চাওঁ আহকচোন এই ভেকেন্সিসমূহ ক'ৰ পৰা আহিছে আৰু কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব আৰু বাকী ডিটেইলছসমূহ। এই ভেকেন্সিসমূহ আহিছে নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজি শিলচৰৰ ফালৰ পৰা আৰু ইয়াতে অনলাইন এপ্লিকেশ্যন বিচাৰিছে ইন দ্য প্ৰেছক্ৰাইবড ফৰ্মেট ফ্ৰম দ্য এলিজিবল ইণ্ডিয়ান নেশ্যনেল ফৰ দ্য এপইণ্টমেণ্ট অফ দ্য ফলোয়িং পোষ্ট। ইয়াতে ৰেজিষ্ট্ৰাৰ আৰু লাইব্ৰেৰিয়ানৰ দুটা পোষ্ট আছে, এইকেইটা ডেপুটেশ্যনৰ হয়, ডাইৰেক্ট নহয়। আৰু বাকী এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ, হিন্দী অফিচাৰ, ছুপাৰিনটেণ্ডেণ্ট, জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰ, ছিনিয়ৰ টেকনিচিয়ান, জুনিয়ৰ এছিষ্টেণ্ট এইখিনি ডাইৰেক্ট ৰিক্ৰুটমেণ্টত আছে। এইখিনি লেভেল 643 আৰু এইখিনি বেকলগ ভেকেন্সিজো কিছুমান আছে। এইখিনি টোটেল যিখিনি পোষ্ট আছে এইখিনিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে কৈছে এজ ৰিলেক্সেশ্যনসমূহ থাকিব এজ পাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়ান নৰ্মছ which will be applicable for candidates belonging to the reserved category. The post of technician and senior technician is required in the following department of the institute: civil engineering, mechanical engineering, electrical engineering, electronics and communication engineering, computer engineering, computer science and engineering, electronics and instrumentation engineering, physics, chemistry, mathematics. এইকেইটাৰ ডিপাৰ্টমেণ্টৰ কাৰণে বিচাৰিছে চিনিয়ৰ টেকনিচিয়ান আৰু টেকনিচিয়ানসমূহ। এলিজিবিলিটি ক্ৰাইটেৰিয়া যোনটো ৰেজিষ্টাৰৰ আছে সেইটো আপোনালোকে চাই ল'ব, যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এইটো এপ্লাই কৰিব পাৰিব। এইটো ডিটেইলছ মই কৈ নিদিওঁ, এইকেইটাৰ কাৰণে মই আপোনালোকক যোনকেইটা টেকনিচিয়ানৰ পোষ্ট হয় সেইকেইটাৰ বিষয়ে ডিটেইলছ জনাই দিওঁ। প্ৰথমতে এতিয়া ছিনিয়ৰ টেকনিচিয়ানৰ পোষ্টকেইটাৰ বিষয়ে চাওঁ আহক। ছিনিয়ৰ টেকনিচিয়ানৰ কাৰণে 10+2 with science from a government recognized board with at least 60% marks হ'ব লাগিব, নাইবা senior secondary 10+2 from a government recognized board with at least 50% marks and ITI course of 1 year or higher education in appropriate trade. এইটো যদি থাকে আপোনালোকৰ 60% মাৰ্কছ পাই পেলাই যদি 12 পাছ কৰিছে ছায়েন্সত তেতিয়া এপ্লাই কৰিব পাৰিব। নহ'লে বা আপোনালোকে যদি 50% মাৰ্কছ পাইছে তেতিয়া ITI কোৰ্চ যদি এবছৰ বা তাতকৈ বেছি ডিউৰেশ্যনৰ কৰিছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। বা 10 with at least 60% marks, 10 pass with ITI certification 2 year duration in appropriate trade. বা ক্লাছ 10ৰ পিছত যদি আপোনালোকে 2 বছৰীয়া ITI কোৰ্চ কৰিছে তেতিয়া এপ্লাই কৰিব পাৰিব। বা ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং অফ 3 year duration in relevant field from a government recognized polytechnic বা ইনষ্টিটিউট। এইকেইটা যদি এলিজিবিলিটি মিলে চাৰিটাৰ ভিতৰত যিকোনো এটা তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে ৱৰ্ক এক্সপিৰিয়েঞ্চৰ কথা মেনশ্যন কৰা নাই, ফ্ৰেছাৰ্ছ হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ডিজায়াবল কৈছে বেচেলাৰ্ছ ডিগ্ৰী, এজ লিমিট 33 ইয়াৰ্ছলৈকে, তাৰমানে 18 ইয়াৰ্ছৰ পৰা 33 ইয়াৰ্ছৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। নেক্সট ছিনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট হয় এইকেইটা। ইয়াৰ কাৰণে একে ছেকেণ্ডেৰী বিচাৰিছে, ছিনিয়ৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে উইথ মিনিমাম টাইপিং স্পীড অফ 35 words per minute and proficiency in computer, word processing and spreadsheet. ইয়াতে ডিজায়াবল বিচাৰিছে proficiency in other computer skills, stenography skill, bachelor's degree. এজ লিমিট আকৌ 33 years বুলিয়ে কৈছে। তাৰপিছতে টেকনিচিয়ানৰ যোনকেইটা পোষ্ট আছে তাৰ কাৰণে বিচাৰিছে ছিনিয়ৰ ছেকেণ্ডেৰী উইথ ছায়েন্স ফ্ৰম আ গভৰ্ণমেণ্ট ৰেকগনাইজ board with minimum 60% marks হ'ব লাগিব, বা senior secondary from a government recognized board with 50% mark and ITI বিচাৰিছে of 1 year or higher, বা 10 পাছ কৰি at least 60% marksত আপোনালোকে 10 পাছ কৰাৰ পিছত ITI 2 বছৰ যদি কৰি থৈছে বা যিকোনো এটা ইনষ্টিটিউটৰ পৰা যদি আপোনালোকে ডিপ্ল'মা কৰিছে ইঞ্জিনিয়াৰিঙত 3 বছৰীয়া তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। এজ লিমিট ইয়াৰ কাৰণে 27 বছৰ বুলি কৈছে, মেক্সিমাম 18 পৰা 27 বছৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। জুনিয়ৰ এছিষ্টেণ্ট এইটোৰ কাৰণে যোনটো এছেঞ্চিয়েল কোৱালিফিকেশ্যন একে 10+2 হ'ব লাগিব ফ্ৰম আ ৰেকগনাইজ board with minimum typing speed of 35 words per minute and proficiency in computer, word processing and spreadsheet বিচাৰিছে, আৰু proficiency in computer skill বা stenography skill বিচাৰিছে, আৰু এজ লিমিট 27 years মেক্সিমাম হ'ব লাগিব। এপ্লিকেশ্যন প্ৰচেছটো মই এবাৰ কৈ দিছোঁ। ইয়াতে 1500
এটা এপ্লিকেশ্যন ফিজ থাকিব আনৰিজাৰ্ভ OBC আৰু EWSৰ কাৰণে আৰু 750 rupees থাকিব SC ST আৰু PWBDৰ কাৰণে যোনটো আপোনালোকে ডাইৰেক্টলি অনলাইন পেমেন্ট কৰিব পাৰিব ষ্টেট বেংক অফ ইণ্ডিয়াৰ এইটো পৰ্টেলত গৈ পেলাই আৰু এইটো দিয়া আছে www.onlinesbi.com এইটোত গৈ আপোনালোকে পেমেন্টটো কৰিব পাৰিব প্ৰসেছটো দিয়া আছে তাতে গ'ল তাৰপিছত এডুকেশ্যনেল ইনষ্টিটিউট আসাম অনলাইন ফি কালেকশ্যন account NIT Silchar application fee for non-faculty recruitment 2025 এনেকে এইকেইটা ষ্টেপ ফলো কৰি পেলাই আপোনালোকে এপ্লিকেশ্যন ফিটো পে কৰিব পাৰিব আৰু এইটো পে কৰাৰ লাষ্ট ডেট আছে 8 তাৰিখ 8 মে ভিতৰত আপোনালোকে এপ্লিকেশ্যন ফিটো দিব লাগিব The hard copy of the application should be include the following duly filled in and signed application form প্ৰথমতেটো আপোনালোকে এখন অনলাইন এপ্লাই কৰিলে তাৰ পিছত এইটো ৱেবসাইটত গৈ পেলাই তাৰ পিছতে আপোনালোকে হাৰ্ড কপি এখন দিব লাগিব যোনখন সাইন কৰিব লাগিব relevant documents self attest কৰি দিব লাগিব আৰু কপি অফ দা ট্ৰানজেকচন ফিজ তাৰমানে ফিজ দিছে যে সেইটো আপোনালোকে এখন স্লিপখনৰ ফটোকপি এটা দিব লাগিব the hard copy of the application should be sent through speed post in A4 size envelope super subscribing application for the post of এইটো আমাৰ পোষ্টৰ নামটো লিখিব on top of the envelope আৰু এইটো এড্ৰেছত পঠিয়াব 23 মেৰ ভিতৰত to the registrar National Institute of Technology Silchar PO NIT Silchar Kachar Assam 788010 এইটো এড্ৰেছত আপোনালোকে অনলাইন এপ্লাই কৰাৰ পিছত হাৰ্ড কপিটো পঠাই দিব লাগিব এইখিনি জেনাৰেল টাৰ্মছ এণ্ড কণ্ডিশ্যনছ হয় এইখিনি আপোনালোকে এবাৰ পঢ়ি চাই ল'ব গোটেইখিনি কৈ নিদো আৰু যদি আপোনালোকৰ কিবা কোৱেৰি থাকে তেতিয়ালে এইটোত আপোনালোকে ইমেইল কৰি সুধিব পাৰিব যেহেতু এইখিনি পোষ্টৰ কাৰণে ফ্ৰেছাৰ্ছো এপ্লাই কৰিব পাৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়া বেছি নাই যদি আপোনালোকৰ এলিজিবিলিটি মিলে তেন্তে আপোনালোকে সিনিয়ৰ টেকনিচিয়ান জুনিয়ৰ এছিষ্টেণ্ট এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব লগতে হিন্দী অফিচাৰ আৰু হিন্দী জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰৰ পোষ্ট আছে এইকেইটাৰ কাৰণে ইয়াতে হিন্দী অফিচাৰৰ কাৰণে বিচাৰিছে মাষ্টাৰ্ছ ডিগ্ৰী in Hindi with English as a compulsory or elective subject as the medium of examination at the degree level বা master's degree in English with Hindi মানে হিন্দী যদি আপোনালোকে মাষ্টাৰ্ছৰ লগত কৰি থৈছে তেন্তে আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব তাৰপিছত যোনটো জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰ ভেকেঞ্চি আছে তাৰ কাৰণে এছেঞ্চিয়েল কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ্ছ ডিগ্ৰী of a recognized university in Hindi with English as a compulsory or elective subject as the medium of examination at the degree level বা master's degree of recognized institute in English with Hindi as a compulsory elective subject মানে যদি হিন্দী আছে তেন্তে আপোনালোকে পোষ্ট কিটা কাৰণে এপ্লাই কৰিব পাৰিব